অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে মাটি বেচা কিনা ক্ষেত্ৰত যি এক মন্তব্য কৰিলে যে হিন্দুৰ মাটি হিন্দুৱে কিনিব পাৰিব আৰু মুছলমানৰ মাটি মুছলমানে কিনিব পাৰিব, তাক আমি সদৌ গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদে আদৰণি জনাইছোঁ। কিন্তু লগতে এটা কথা আমি স্পষ্ট কৰি দিব খুজিছোঁ যে আচলতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় হিন্দু বা মুছলমান বুলি কিয় ভাগ কৰিলে? খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াই কিনিব পাৰে বুলি মুখ্যমন্ত্ৰী মহোদয় কিয় নকলে? এই প্ৰশ্ন আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ। কাৰণ অসমত মুখ্যমন্ত্ৰী মহোদয় হিন্দু আৰু মুছলমানৰ মাজত মাটি বেচা কিনাৰ এই কথাটো কৈ পেলাই বহিৰাগত বা প্ৰব্ৰজনকাৰীক ৰঙা আদুলিচা পাৰি দিয়া নাই জানো? গতিকে আমাৰ প্ৰশ্ন আছে এইখন চৰকাৰলৈ, মুখ্যমন্ত্ৰী মহোদয়লৈ, যে আপুনি কিয় খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়া কিনিব পাৰিব, বেচা কিনা কৰিব পাৰিব এই কথাষাৰ নকলে? কাৰণ অসমত এতিয়া বহিৰাগতে মাটি কিনিব পাৰিব, এই কথা আমি কেতিয়া মানি নলওঁ। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ যদি অসমৰ মাটি খিলঞ্জীয়াৰ হাতত ৰাখিব বিচাৰিছে তেতিয়াহ'লে আপুনি হিন্দু মুছলমান কৰিব নালাগে, আপুনি খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াই কিনিব পাৰিব বুলি এই আইন আনিব লাগে। আৰু কেৱল মাত্ৰ আপুনি কি কয় এই কথাষাৰ ক'লেই নহ'ব যে হিন্দুৰ মাটি হিন্দুৱে বা মুছলমানৰ মাটি মুছলমানে কিনিব পাৰিব। এইখন আইন আনক, আমি আদৰণি জনাম, কিন্তু হিন্দু বা মুছলমান নহয়, খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়ে কিনিব পাৰিব বা বেচা কিনা কৰিব পাৰিব, এই আইন আনিব লাগিব। অন্যথা আমি গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদৰ ফালৰ পৰা কিন্তু তীব্ৰ প্ৰতিবাদ কৰিম। ধন্যবাদ। জয় অসম। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে মাটি বেচা কিনাৰ ক্ষেত্ৰত যি এক মন্তব্য কৰিলে যে হিন্দুৰ মাটি হিন্দুৱে কিনিব পাৰিব আৰু মুছলমানৰ মাটি মুছলমানে কিনিব পাৰিব, তাক আমি সদৌ গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদে আদৰণি জনাইছোঁ। কিন্তু লগতে এটা কথা আমি স্পষ্ট কৰি দিব খুজিছোঁ যে আচলতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় হিন্দু বা মুছলমান বুলি কিয় ভাগ কৰিলে? খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াই কিনিব পাৰে বুলি মুখ্যমন্ত্ৰী মহোদয় কিয় নকলে? এই প্ৰশ্ন আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ। কাৰণ অসমত মুখ্যমন্ত্ৰী মহোদয় হিন্দু আৰু মুছলমানৰ মাজত মাটি বেচা কিনাৰ এই কথাটো কৈ পেলাই বহিৰাগত বা প্ৰব্ৰজনকাৰীক ৰঙা আদুলিচা পাৰি দিয়া নাই জানো? গতিকে আমাৰ প্ৰশ্ন আছে এইখন চৰকাৰলৈ, মুখ্যমন্ত্ৰী মহোদয়লৈ, যে আপুনি কিয় খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়া কিনিব পাৰিব, বেচা কিনা কৰিব পাৰিব এই কথাষাৰ নকলে? কাৰণ অসমত এতিয়া বহিৰাগতে মাটি কিনিব পাৰিব, এই কথা আমি কেতিয়া মানি নলওঁ। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ যদি অসমৰ মাটি খিলঞ্জীয়াৰ হাতত ৰাখিব বিচাৰিছে তেতিয়াহ'লে আপুনি হিন্দু মুছলমান কৰিব নালাগে, আপুনি খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াই কিনিব পাৰিব বুলি এই আইন আনিব লাগে। আৰু কেৱল মাত্ৰ আপুনি কি কয় এই কথাষাৰ ক'লেই নহ'ব যে হিন্দুৰ মাটি হিন্দুৱে বা মুছলমানৰ মাটি মুছলমানে কিনিব পাৰিব। এইখন আইন আনক, আমি আদৰণি জনাম, কিন্তু হিন্দু বা মুছলমান নহয়, খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়ে কিনিব পাৰিব বা বেচা কিনা কৰিব পাৰিব, এই আইন আনিব লাগিব। অন্যথা আমি গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদৰ ফালৰ পৰা কিন্তু তীব্ৰ প্ৰতিবাদ কৰিম। ধন্যবাদ। জয়।